Hello everyone, welcome to the Agribet Science. তো আজি আমি ডিসকাস কৰিব ওলাইছিলো আমাৰ যিটো সিৰিজ চলি আছিল অলৰেডি প্যাৰামেডিকেল এন্ট্ৰেন্সৰ কাৰণে ফিজিক্সৰ পাৰ্ট 2 ঠিক আছে আজি পাৰৰ ফিজিক্সৰ যিটো আমাৰ পাৰ্ট 1 অলৰেডি ৰিলিজ হৈছে তো আজি পাৰ্ট 2 ডিসকাস কৰিম ঠিক আছে তো যেহেতু আমাৰ এক্সাম একেবাৰে ওচৰ চাপিছে আহি তো আমাৰ প্ৰিপাৰেচন বিলাক ভালকৈ কৰিব লাগিব এতিয়া ঠিক আছে কোৱেশ্চন আনসাৰ বেছিকৈ সলভ কৰিব লাগিব এমসিকিউ সলভ কৰিব লাগিব আৰু শৰ্ট ট্ৰিক বিলাক বেছিকৈ শিকিব লাগিব ঠিক আছে কাৰণ এক্সামত কি হয় শৰ্ট ট্ৰিকটো বহুত বেছি কামত দিয়ে কাৰণ চব বস্তু মনত নাথাকিলে কেতিয়াবা যদি শৰ্ট ট্ৰিক আমি মনত ৰাখি কওঁ মানে এক্সাম দিব যাওঁ তেতিয়া কি হয় সেই বস্তুবিলাক বহুত হেল্প কৰে এক্সামত গৈ ঠিক আছে কম সময়ত আমাৰ কাৰেক্ট এনসাৰ পাব বা কাৰেক্ট এনসাৰ আমি পাবৰ কাৰণে আমি সক্ষম হৈ যাওঁ ঠিক আছে তো আজি আমি পাৰ্ট 2 আমি ডিসকাস কৰি লওঁ ঠিক আছে okay so first question আমি লৈছো a ray of light is incident on a 60-degree prism ঠিক আছে তো আমাৰ এটা ৰে এটা আছে ৰেটো কিমান হয় ৰেটো কি হৈছে এটা প্ৰিজমত ইনসিডেন্ট হৈছে কিমানত angle prism angle কিমান 60 ডিগ্ৰী হয় ঠিক আছে a ray of light is incident on a 60-degree prism at the minimum deviation it is important at the minimum deviation position ঠিক আছে আমাৰ angle of incident টো দিয়া নাই reflection দিয়া নাই জাস্ট এটা কথা কৈছে at the angle of at the minimum deviation position মানে angle of minimum deviation কি হৈছে এইটো incident হৈছে ঠিক আছে নেক্সট আমাৰ কি দিছে চোৱা the angle of refraction at the first phase মানে ফার্স্ট আমাৰ প্ৰিজমটো কেনেকুৱা হয় প্ৰিজমটো এনেকুৱা হয় তো আমাৰ এই লাইটটো এনেকে আহিব ওকে এনেকে যাব আৰু এনেকে ওলাই যাব ঠিক আছে আৰু এইটো আমাক কিমান দিয়া আছে এইটো আমাক 60 ডিগ্ৰী অলৰেডি দিয়া আছে প্ৰিজম এংগলটো ঠিক আছে এইটো যদি এবিসি বুলি মই লওঁ এ বি সি ওকে তো আমাৰ এইটো দিয়া আছে এনেকে ঠিক আছে তো আমাৰ সেই ফাৰ্স্ট যিখন সাৰফেস থাকিব এই সাৰফেসখনত এংগল অফ ইনসিডেন্ট মানে ইনসিডেন্ট ফেজখনত আমাৰ যিটো এংগল অফ ৰিফ্লেকশন থাকিব ঠিক আছে তো ফাৰ্স্ট ফেজৰ ফাৰ্স্ট প্ৰিজমটোৰ ফাৰ্স্ট ফেজখনত তাৰ যিটো এংগল অফ ৰিফ্লেকশন থাকিব সেইটো আমাক কৰিছে ইয়াৰে কোনটো হয় ঠিক আছে তো ফাৰ্স্ট আমাক দি আছে 0 সেকেন্ড দিছে 30 ডিগ্ৰী থাৰ্ড দিছে 45 ডিগ্ৰী এন্ড বি অপশনটো দি আছে 60 ডিগ্ৰী ঠিক আছে তো আমাৰ ফাৰ্স্ট প্ৰশ্নটো হ'ল যে এই বস্তুটো যেতিয়া আমাৰ এই কোৱেশ্চনটো আমি পঢ়িম বা সলভ কৰিবৰ কাৰণে যাম তেতিয়া আমি ফাৰ্স্ট মনত ৰাখিব লাগিব এই কন্ডিশনটো কেতিয়া হয় আৰু এটা ফৰ্মুলা মনত ৰাখিব লাগিব ফৰ্মুলাটো হৈছে এংগল অফ প্ৰিজম ইজ ইকুৱেল টু r1 প্লাস r2 ঠিক আছে তো r1 টো কি হয় রিফ্লেকশন অ্যাঙ্গেল অফ রিফ্লেকশন অফ দা ফার্স্ট সারফেস এন্ড r2 কোনটো হয় এটা অ্যাঙ্গেল অফ রিফ্লেকশন বুলি ক'ব পাৰি অন দা সেকেন্ড সারফেস আৰু তাৰ এটা নাম আছে তাৰ নামটো কি হয় ইমার্জেন্ট অ্যাঙ্গেল অফ ইমার্জেন্ট বুলি কোৱা হয় ঠিক আছে তো আমি এটা যদি প্লাস কৰি দিও তো কাৰ লগত ইকুৱেল হৈ যায় অ্যাঙ্গেল অফ দা প্ৰিজমৰ লগত ইকুৱেল হৈ যায় ঠিক আছে এটা মেইন প্ৰশ্নটো হ'ল যে যেতিয়া আমাৰ লাইটটো ইনসিডেন্ট হ'ব তাত আমাৰ অ্যাঙ্গেল অফ রিফ্লেকশন ফার্স্ট সারফেসখনৰ দিয়া নাই সেকেন্ডখনৰ দিয়া নাই এটা বস্তু আমাক দিছে লাইটটো কেনেকৈ ইনসিডেন্ট হ'ব লাইটটো ইনসিডেন্ট হ'ব প্ৰিজমটোত এটা এট দা পজিশন অফ দা এংগল অফ ডেভিয়েশন মিনিমাম এংগল অফ ডেভিয়েশন তো মিনিমাম কেতিয়া যেতিয়া আমাৰ এংগল অফ ডেভিয়েশনটো কি মিনিমাম হয় তো মিনিমাম হলে আমাৰ এটা কন্ডিশন এটা ফলো কৰে সেই কন্ডিশনটো কোনটো হয় r1 becomes r2 মানে angle of reflection on the first in the first surface is equal to the angle of emergent ঠিক আছে মানে এই ইয়াৰ যিটো ফাৰ্স্ট রিফ্লেকশন থাকিব এই ফেজখনৰ এখানৰ যিটো সেকেন্ডৰ থাকিব তাৰ লগত যদি ইকুৱেল হৈ যায় এইটো কোন কেতিয়া হয় যেতিয়া কি হয় মিনিমাম এংগল অফ ডেভিয়েশন যেতিয়া আমাৰ কি হয় এংগল অফ ডেভিয়েশনটো মিনিমাম হয় তেতিয়া আমাৰ এইটো ইকুৱেল হৈ যায় এইটো যদি আমাৰ ইকুৱেল হৈ যায় তো আমি এইটো পুট কৰি দিও ইকুৱেশন 1 ত কিমান আহিব ইয়াৰ ফৰ a ইকুৱেল কিমান আহিব r1 মানে r তো আমি ধৰি লৈছো এইটো আমি ধৰি লৈছো এনেকে ঠিক আছে r বুলি ধৰি লৈছো ঠিক আছে r1 আৰু r2 যেটো ইকুৱেল হয় তো আমি r ৰ লগত ইকুৱেল বুলি ধৰি লৈছো তো r1 মানে r হ'ব আৰু r2 মানে r এ হ'ব ঠিক আছে তো a ইকুৱেল কিমান আহিব a ইকুৱেল আহিব 2r ঠিক আছে আমাৰ এংগল অফ কি থাকে এংগল অফ রিফ্লেকশন লাগে এট দা ফার্স্ট সারফেস তো আমাৰ r লাগিব r ইকুৱেল কিমান হয় r ইকুৱেল হয় a বাই 2 আৰু a টো কি আছিল আমাৰ a টো আছিল এংগল অফ দা প্ৰিজম বা প্ৰিজম এংগল সেটো কিমান আছিল 60 ডিগ্ৰী আছিল 60 ডিগ্ৰী ডিভাইডেড বাই 2 ইকুৱেল কিমান আহিব 30 ডিগ্ৰী এইটো হৈছে আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে তো আমাৰ r টো কিমান আহিব 30 ডিগ্ৰী আহিব ঠিক আছে এইটো আমাৰ কাৰেক্ট আনসাৰ তো তোমাৰ অপশন বি ইজ কাৰেক্ট তো মেইন কেছটো হ'ল কি তোমালোকে ইয়াৰ সলিউশনখিনি চাই লোৱা আৰু ইয়াৰ ইম্পৰ্টেন্ট বস্তুটো হৈছে কি এই ফৰ্মুলাটো মনত ৰাখিব লাগিব আৰু এই কন্ডিশনটো মনত ৰাখিব লাগিব আৰু এই কন্ডিশনটো হলে কি হয় এইটো যে হয় এইখিনি মনত ৰাখিব লাগিব তাৰপিছত আমাৰ এনসাৰটো একদম ইজিলি আহি আছে ঠিক আছে তো এইখিনি হয় আমাৰ সলিউশনটো ফাৰ্স্ট কুৱেশ্যনটো তোমালোকে স্ক্ৰীনশ্বট এটা লৈ ল'বা স্ক্ৰীনটো লৈ কেনেকৈ সলিউশনটো কৰি চাবা নিজে কৰি চাবা এবাৰ বিকজ নিজে নকৰালৈকে বস্তুবিলাক গম নাপায় যদি তোমালোকে ইয়াত চোৱাও যদি তোমালোকে এতিয়া বুজি পাব পাৰিবা
বা তোমালোকৰ মনৰ ৰাখাত প্ৰব্লেম হ'ব যদি তোমালোকে নিজে কৰি নোচোৱা। সেইকাৰণে কি কৰিবা, এবাৰ নিজে তোমালোকে কৰি চাবা কপিত। চ' এইটো স্ক্ৰীনশ্বট লৈ ল'বা, লৈ লৈ তোমালোকে নিজে নিজে কৰি চাবা এবাৰ, ঠিক আছে? তো মুভিং টু দ্য ছেকেণ্ড কুৱেশ্যন। A p-type extrinsic semiconductor is obtained when germanium is doped. Okay, তো জার্মেনিয়ামটো যদি আমি ডপ কৰা হয়, এটা 4টা মই এলিমেন্ট দিয়া আছে অলৰেডি। এটো দি আছে এন্টিমনি, বি ফসফৰাছ, সি আৰ্ছেনিক আৰু ডি বৰন দিয়া আছে, ঠিক আছে? এই গোটেইকেইটাৰ ভিতৰত কোনটো এলিমেন্ট আমি জাৰ্মেনিয়ামৰ লগত ডপ কৰিলে কি হয়, আমি কি পাম? এটা পি টাইপ সেমিকন্ডাক্টৰ পাম। আমাৰ এক্সট্ৰিনজিক সেমিকন্ডাক্টৰ কেইটা আছে? দুটা টাইপৰ আছে। এটা হৈছে কি, ওৱান ইজ, এইটো মনত ৰাখিবা তোমালোকে, মই লিখি দিছো গোটেইখিনি। এটা আছে পি টাইপ, এটা আছে এন টাইপ। ওকে, পি টাইপত কি হয়, মেজৰিটি কি হয়, মেজৰিটি হয় কাৰ, হোলছৰ। ওকে, হোলছ। আৰু মাইনৰিটি কি হয়, মাইনৰিটি হয় পি টাইপত ইলেক্ট্ৰন। ওকে, এটা আমি অলৰেডি জানো, সেকেন্ড ইয়াৰত পাইছো, যেতিয়া আমি চেপ্টাৰটো পঢ়িছিলো আমি অলৰেডি পঢ়ি আহিছো এইবিলাক, ঠিক আছে? জাস্ট মই মনত পেলাই দিছো, এবাৰ ৰিভাইজ কৰাই দিছো। যদি পি টাইপ সেমিকন্ডাক্টৰ হ'ব লাগে, তেতিয়া কি হ'ব লাগিব, মেজৰিটি চাৰ্জ কেৰিয়াৰ কি হ'ব লাগিব, হোলছ হ'ব লাগিব, মাইনৰিটি ইলেক্ট্ৰনছ হ'ব লাগিব। সিমিলাৰলি এন টাইপত কি হ'ব লাগিব, মেজৰিটি, এন টাইপত মেজৰিটি কি হ'ব লাগিব, ইলেক্ট্ৰন, ইয়াৰ অপজিটটো, ঠিক আছে? ইলেক্ট্ৰন হ'ব লাগিব আৰু মাইনৰিটি হ'ব লাগিব হোলছ, ঠিক আছে? এইখিনি মনত ৰাখিলে হ'ল, মাইনৰিটি হোলছ। ওকে, নেক্সট থিং ইজ, যদি আমি পি টাইপ পাব লগা হয়, হোল মেজৰিটি হ'ব লাগিব, ইলেক্ট্ৰন মাইনৰিটি হ'ব লাগিব। তো হোল যদি মেজৰিটি পাব লগা হয়, তেতিয়াহ'লে আমি কি কোনটো কেনেকুৱা টাইপৰ আমি আমি এলিমেন্ট আমি ড্ৰপ কৰিব লাগিব বা ইম্পিউৰিটি আমি এড কৰিব লাগিব। দুটা টাইপৰ আমাৰ ইম্পিউৰিটি আছে, এটা আছে কি, এটা আছে ট্ৰাইভেলেন্ট যাৰ ভ্যালেন্সি 3, ওকে? এটা আছে পেন্টাভেলেন্ট যাৰ ভ্যালেন্সি 5, পেন্টাভেলেন্ট। ওকে, ইয়াৰ 3 হ'ব লাগিব, ইয়াৰ 5 হ'ব লাগিব। ওকে, ট্ৰাইভেলেন্ট আৰু পেন্টাভেলেন্ট। তো যেতিয়া আমি ট্ৰাইভেলেন্ট দিম, ট্ৰাইভেলেন্ট দিলে কি পায়, ইফ উই এড ট্ৰাইভেলেন্ট আমি ইম্পিউৰিটি যদি আমি কৰি দিওঁ, তেতিয়া কিমান আহিব, আমি পি টাইপ পাই, হলটো কি হ'ব, মেজৰিটি হৈ যাব। আৰু যদি আমি কি কৰো, পেন্টাভেলেন্ট দি দিওঁ, তেতিয়া আমি কি পাই যাম, এন টাইপ পাই যাম। পেন্টাভেলেন্ট যদি পাই যাওঁ, আমি কি পাই যাম, এন টাইপ পাই যাম। তো এখানে আমার মেইন বস্তু হয়, here are two kinds of extrinsic semiconductor, one is p type and another is n type. তো p type হ'ব লাগিলে কি হ'ব লাগিব, মেজৰিটি চাৰ্জ কেৰিয়াৰ, হোলছ হ'ব লাগিব, মাইনৰিটি ইলেক্ট্ৰনছ হ'ব লাগিব। আৰু n টাইপ যদি হ'ব লগা হয় কি হ'ব, মেজৰিটি ইলেক্ট্ৰনছ হ'ব লাগিব আৰু মাইনৰিটি হোলছ হ'ব লাগিব, ঠিক আছে? আৰু p type পাবৰ কাৰণে আমি কেনেকুৱা ইম্পিউৰিটি এড কৰিব লাগিব, ট্ৰাইভেলেন্ট ইম্পিউৰিটি এড কৰিব লাগিব। আৰু যদি আমি n টাইপ পাব লগা হয়, পেন্টাভেলেন্ট এড কৰিব লাগিব, ঠিক আছে? এইখিনি আমাৰ ইম্পৰ্টেন্ট আছিলে। আমাৰ কুৱেশ্যনটো কি আছিলে চোৱা, p টাইপ পাব লাগিব, জাৰ্মেনিয়ামৰ লগত এড কৰিম, তো কোনটো এড কৰিব লাগিব, তো আমি ইয়াৰ কি কৰিব লাগিব, আমি এটমিক নাম্বাৰবিলাক বা এটা ভ্যালেন্সিটো জানিব লাগিব। তো এমং দিস 4 এলিমেন্টস আমাৰ বৰনটো কি হয়, ট্ৰাইভেলেন্ট হয়। তো আমি যেতিয়া আমি জাৰ্মেনিয়ামৰ লগত এই বৰনটো আমি এড কৰি দিম বা ইম্পিউৰ ডপ কৰি দিম, তেতিয়া কি হ'ব, এই বৰনটো ডপ কৰিলে আমাৰ আহিব পি টাইপ সেমিকন্ডাক্টৰ, কিন্তু বাকিটা নাহিব, ঠিক আছে? তো ইয়াৰে পৰা কাৰেক্ট আনসাৰ কোনটো হ'ব, ডি, বৰন, ঠিক আছে? ওকে, সো তোমালোকে চাই লোৱা, লিখি ল'বা, এইবিলাক নোট কৰি ল'বা, ঠিক আছে? আৰু যদি তোমালোকৰ যদি মেটেৰিয়েলছখিনি লাগে, যিখিনি আমি ক্লাছত কৰি থাকোঁ, সেইখিনি তোমালোকৰ যদি লাগে, তোমালোকে কমেণ্টত জনাই দিবা। আমাৰ টেলিগ্ৰাম চেনেল এটা আছে, সেইটোত জইন কৰি ল'বা তোমালোকে, ঠিক আছে? আৰু আমি সেই টেলিগ্ৰাম চেনেলত তোমালোকক আমি গোটেইখিনি নোটছখিনি দি দিব পাৰিম, ঠিক আছে? তোমালোকে জনাব লাগিব, তো জনাবা তোমালোকে, যদি তোমালোকৰ প্ৰয়োজন হয়, তো আমি ইয়াৰ পৰা আমি এইটো শ্বেয়াৰ কৰি দিম, ঠিক আছে? ওকে, তোমালোকে কমেণ্ট সেকশ্যনত জনালে হ'ল আমাক, বা আমাৰ কণ্টেক্ট নম্বৰত ফোন কৰিলে হ'ল, ঠিক আছে? ওকে, তো নেক্সট কুৱেশ্যনটো চাবা, নেক্সট কুৱেশ্যন দিয়া আছে, if a convex lens of focal length 80 centimeter, লেন্সখন কনভেক্স হয়, focal lengthটো 80 centimeter হয়, এনে কনকেভ লেন্স, সেকেন্ডখন কি দিছে, কনকেভ লেন্স আৰু focal length দিছে 50 centimeter, আৰু কম্বাইন টুগেদাৰ, ঠিক আছে? দুখন লেন্স আছে, এখন আছে কনভেক্স, এখন আছে কনকেভ। কনভেক্সখনৰ 80 centimeter focal length আৰু কনকেভখনৰ 50 centimeter focal length, দুখন আমি একেলগে কি কৰিছো, কম্বাইন কৰি দিছো একেলগে, ঠিক আছে? তো কম্বাইন কৰাৰ পিছত সেইটোৰ যিটো ৰিজাল্টিং পাৱাৰ, সেইটো লাগে আমাক। ৰিজাল্টিং পাৱাৰ কিমান আহিব, পি, পাৱাৰটো লাগে, ঠিক আছে? তো আমি আমাৰ অপশ্যন দিয়া আছে 4টা, ফাৰ্ষ্টটো দিয়া আছে প্লাছ 7.5 ডি, বি দি আছে মাইনাছ 0.75 ডি, চি দি আছে প্লাছ 6.5 ডি আৰু ডি দি আছে মাইনাছ 6.5 ডি, ঠিক আছে? তো এইকেইটাৰ ভিতৰত কোনটো কাৰেক্ট এনসাৰ হয়, তো আমি এইটো সলিউশন চাব লাগিব। ফাৰ্ষ্ট আমাৰ কি দিছে, ফকেল লেন্থ ফৰ কনভেক্স লেন্স কিমান দিছে, 80 সেন্টিমিটাৰ। আৰু তাৰপিছত মনত ৰাখিবা, কনভেক্স লেন্সৰ ফকেল লেন্থটো সদায় কি হয়, পজিটিভত থাকিব, পজিটিভত থাকিব, পজিটিভ। আৰু কনকেভৰ কাৰণে আমি কি ল'ম, নিগেটিভ লওঁ। আৰু কনকেভৰ সদায় কি হয়, ফকেল লেন্থটো সদায় নিগেটিভত থাকে, -50
সেন্টিমিটাৰ, F1 80 সেন্টিমিটাৰ, F2 -50 সেন্টিমিটাৰ। আমাক ইয়াৰ পৰা কি লাগে? ৰিজাল্টেণ্ট পাৱাৰটো লাগে, পি লাগে, ঠিক আছে। ওকে, আমি সলিউশনটো কৰি চাওঁ কি আহে। তো আমি এনেকে লিখিছো ফাৰ্ষ্ট, চ' আমি পাৱাৰ কম্বিনেশ্যনটো কেনেকে কৰো? এভাৰেজ টোটেল পাৱাৰটো আমি কেনেকে উলিয়াও? P is equal to P1 প্লাছ P2 হয়। P1 মানে কিমান হয়? যদি আমাৰ কি হয়, আমি অলৰেডি জানো ন, যদি আমাৰ কি হয়, F2 যদি কিহত থাকে, মিটাৰত যদি থাকে, তেতিয়া আমাৰ পাৱাৰৰ ফৰ্মুলাটো কি হয়? 1 বাই ডাইৰেক্টলি F লিখো। আৰু যদি আমাৰ F2 কিহত থাকে, চেণ্টিমিটাৰত থাকে, তেতিয়াহ'লে আমি কি লিখো? পাৱাৰটো ডাইৰেক্টলি 100 বাই F লিখো। এটা আমাৰ মেইন ফৰ্মুলা আছিলে পাৱাৰৰ কাৰণে, ঠিক আছে। তো ইয়াত আমাৰ আগৰ কুৱেশ্যনটোত কি দিছিলে চোৱা, ইয়াত আমাৰ কিহত আছিলে? চেণ্টিমিটাৰত আছে, এইটো চেণ্টিমিটাৰত আছে, এইটো চেণ্টিমিটাৰত আছে, তো আমি কি কৰিম? এনেকে আমি লিখিম 100 বাই F1 প্লাছ 100 বাই 100 বাই F2, ঠিক আছে, 100 বাই F2, ঠিক আছে। তো ইয়াত আমাৰ কিমান আহিব? 100 বাই F1 আমাৰ কিমান আছিলে? F1 আছিলে আমাৰ 80, F2 আছিলে -50। F1 আছিলে 80 আৰু F2 আছিলে -50, ঠিক আছে। তো ইয়াত 0 0 কেনচেল আউট, 0 0 কেনচেল আউট। ইয়াত আহিব আমাৰ কিমান? 10 বাই 8 প্লাছে মাইনাছে -10 বাই 5, ঠিক আছে। এই বাকীখিনি আমি ইয়াত কৰি দিওঁ। নেক্সট আমাৰ কি আছে? এলচিএম কিমান আহিব? 40 আহিব, 8 5 যায় কিমান? 40 হয়। তো ইয়াত আমাৰ আহিব এতিয়া 40, 40 হলে ইয়াত আহিব 50 মাইনাছ, ইয়াত আহিব 80, কিমান আহিব চোৱা এতিয়া? মাইনাছ 30 বাই 40। তো 0 0 কেনচেল আউট। এইটো যদি আমি ডিভাইড কৰোঁ কিমান লাগিব? ইয়াত থাকিলে আমাৰ কিমান এতিয়া? -3/4, ঠিক আছে। তো ইয়াত যদি আমি ডিভাইড কৰি কিমান আহিব? -0.75 পাৱাৰ ইউনিট কিমান হয়? ডায়েপ্টাৰ হয়, এটা আমাৰ কাৰেক্ট এনসাৰ। তো টোটেল পাৱাৰ কিমান আহিব? টোটেল পাৱাৰ আহিব আমাৰ -0.75 ডায়েপ্টাৰ, ঠিক আছে। তো চাই লওঁ আমাৰ কিমান আছে ইয়াত এনসাৰটো, এইটো এনসাৰ পাওঁ নে নাপাওঁ চাই লওঁ আমি। ওকে, ইয়াত আছে চোৱা, -0.75 ডায়েপ্টাৰ, ঠিক আছে। এটা আমাৰ কাৰেক্ট এনসাৰ হয়, অপশ্যন বি, ঠিক আছে, হৈ গ'ল। তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ ল'বা, ইয়াৰে সলিউশন খিনি চাবা কেনেকে কৰিছো, গোটেইখিনি ইয়াত কৰি দিছো মই। তোমালোকে বুজি চাবা, যদি কিবা বুজাত প্ৰব্লেম হয় তেতিয়াহ'লে তোমালোকে আমাক জনাই দিবা কমেণ্ট ছেকশ্যনত, ঠিক আছে। যদি কিবা নুবুজা থাকে, তো ইয়াত যদি আৰু বহুত বেছি কুৱেশ্যন লাগে তেতিয়াও জনাব পাৰা, ঠিক আছে, কেনেকুৱা ধৰণৰ কুৱেশ্যন লাগে, চ' আমি কৰাই পেলাই দি থাকিম এইবিলাক, ঠিক আছে। তো নেক্সট কুৱেশ্যন আহিব আমাৰ। ওকে, নেক্সট কুৱেশ্যন আছে, এ চাৰ্জ মুভিং উইথ ভেলোচিটি ভি, ওকে, কি ভেলোচিটি কৈছে? কি ভেলোচিটি কৈছে? along x direction, in x direction is subjected to a field of magnetic induction in a negative x direction. Okay, as a result, the charge will remain unaffected, start moving in a circular path, yz plane, CD as a return along x axis, and DD as a moving along a elliptical path around x axis. তো কুৱেশ্যনটো যিমান কমপ্লিকেটেড আমি দেখা পাওঁ চববিলাক কুৱেশ্যনবিলাক একচুৱেলি ইমান কমপ্লিকেটেড নহয়, আমি এটা বুজি চালে একদম ইজি হৈ যায়, ঠিক আছে। এই যদি ধৰ প্ৰেক্টিকেলি ধৰা হ'লে আমি এটা ডায়গ্ৰামৰ সহায়ত চাব যাওঁ, এই ইমান ডাঙৰ কুৱেশ্যনটো একদম ইজি হৈ যাব, ঠিক আছে। ইয়াত আমাৰ কি কৈছিলে? এটা চাৰ্জ এটা আছে, চাৰ্জটো কেনেকে মুভ কৰিছিলে? এইটো যদি আমাৰ কি হয়, এইটো যদি আমাৰ এক্স ৱাই কৰ্ডিনেট হয়, ঠিক আছে, এইটো এক্স হয়, এইটো ৱাই হয়, তো এটা চাৰ্জ লৈছো, চাৰ্জটো কোনফালে গৈ আছে? এক্সৰ ফালে গৈ আছে, ঠিক আছে। উইথ ভেলোচিটি কিমান হয়? ভেলোচিটি ভি, চাৰ্জ এইফালে গৈ আছে। এটা চেম টাইম এখন মেগনেটিক ফিল্ড এপ্লাই কৰা আছে চাৰ্জটোৰ ওপৰত, কেনেকে এপ্লাই কৰা আছে? এলং নিগেটিভ এক্স ডিৰেকশ্যন, এইফালে গৈছে মেগনেটিক ফিল্ডখন, মানে চাৰ্জটো সেইফালে গৈ আছে, এক্সৰ ফালে, এক্সৰ পজিটিভৰ ফালে গৈ আছে, আৰু মেগনেটিক ফিল্ড কোনফালে এপ্লাই হৈ আছে? এক্সৰ নিগেটিভৰ ফালে, ঠিক আছে। তো আমি অলৰেডি জানো এটা ফৰ্মুলা আমাৰ যিটো লৰেন্স ফৰ্চ বুলি কৈছিল, ঠিক আছে। তাৰপৰা আমি এটা মেগনেটিক ফৰ্চৰ ফৰ্মুলা এটা আছিলে, লৰেন্স ফৰ্চ নহয়, মেগনেটিক ফৰ্চ আছিলে, ঠিক আছে। এইটো কি আছিলে? F is equal to কি আছিলে? F is equal আছিলে Q into V cross B আছিলে, ওকে, এইটো মনত আছে অলৰেডি। F is equal to Q V cross B, এইটো আমাৰ আছিলে। তো এইটো যদি মই কি কৰো, যিটো আমাৰ ক্ৰছ প্ৰডাক্ট হয়, যিটো আমাৰ এনেকে যিটো আমাৰ এই টাৰ্মটো আছে যে,
ভি আৰু বি এইটো কি হৈছে এইটোৰ ক্ৰছ প্ৰডাক্ট হৈছে ঠিক আছে ক্ৰছ প্ৰডাক্ট তো ক্ৰছ প্ৰডাক্ট হৈ থাকিলে যদি মই ক্ৰছ প্ৰডাক্টটো কি কৰো তাক ব্ৰেক কৰি দিলে কি আহে আমাৰ সাইন থিটা টাৰ্ম এটা আহে তো আমাৰ কিমান আহিব এফ ইজ ইকুৱেল টু কিউ ভি বি সাইন থিটা আহিব ঠিক আছে যেতিয়া আমি এটা চাৰ্জৰ ওপৰত যেতিয়া আমি মেগনেটিক ফিল্ড এপ্লাই কৰিছিলো সেই ফোৰ্সটো কিমান চাৰ্জটো কিমান ফোৰ্স এক্সপেৰিয়েন্স কৰিব সেইটো আমাৰ ফৰ্মুলাটো কিমান হয় এক্সপ্ৰেশনটো হ'ব এফ ইজ ইকুৱেল টু বি কিউ ভি বি সাইন থিটা আৰু কিউটো কি হয় কিউটো চাৰ্জ হয় ভিটো ভেলোচিটি হয় চাৰ্জটোৰ আৰু বিটো হৈছে মেগনেটিক ফিল্ড আৰু এংগলটো কাৰ মাজত হয় এংগলটো হয় বি আৰু ভি মানে ভেলোচিটি অফ দ্য চাৰ্জ পাৰ্টিকল এই চাৰ্জ পাৰ্টিকল আৰু এই চাৰ্জটোৰ পৰা মই কেনেকৈ মেগনেটিক ফিল্ড কোনটো এংগলত মেগনেটিক ফিল্ড এপ্লাই কৰিছো সেইটো সেই সিহঁতৰ মাজৰ এংগল হয় থিটাৰ যিটো এংগল হয় এংগল ইজ দ্য এংগল ইট ইজ দ্য এংগল বিটুইন velocity of the charged particle with magnetic direction of the magnetic field ঠিক আছে এই বস্তুটো কেনেকৈ চাবা এতিয়া যেতিয়া আমি এইফালে চাৰ্জটো যাই থাকিবলৈ কনসিডাৰ কৰিছিলো উইথ ভেলোচিটি ভি আৰু এইফালে মেগনেটিক ফিল্ড এপ্লাই কৰিছিলো মানে টোটালি অপোজিট হয় তো ইয়াৰ মাজৰ এংগল কিমান হয় পাই মানে 180 ডিগ্ৰী ঠিক আছে তো চাৰ্জটো যদি সেইফালে মেগনেটিক ফিল্ড যদি এপ্লাই কৰিছে এইফালে সিহঁতৰ মাজৰ এংগল যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে আমি অলৰেডি জানো ইয়াৰ যিটো এংগল হয় সাইন পাই এনেকৈ আহিব তো সাইন পাই মানে কিমান হয় সাইন পাই ইজ অলৱেজ 0 তো মনত ৰাখিবা সাইন পাই অৰ সাইন 180 ডিগ্ৰী ইট ইজ অলৱেজ ইজ ইকুৱেল টু 0 ঠিক আছে মানে 0 হয় তো 0 হলে কি হ'ব এনসারটো তো আমাৰ যদি এই পাৰ্টটো 0 হৈ যায় সাইন এই পাৰ্টটো যদি 0 হৈ যায় তেতিয়াহ'লে কিমান আহিব এফ ইজ ইকুৱেল কিমান আহিব কিউ ভি বি ইনটু 0 ইজ ইকুৱেল টু 0 মানে আলটিমেটলি ফোর্স টু 0 আলটিমেটলি ফোর্স ইজ 0 যদি তাৰ চাৰ্জটো যদি এক্সপ্ৰেছ কৰা ফোর্সটো যদি 0 হৈ যায় তেতিয়াহ'লে আমাৰ কোনটো কাৰেক্ট এনসার হ'ব তো ৰিমেইন আনএফেক্টেড কোনো ধৰণৰ এফেক্ট নপৰিব চাৰ্জটো যেনেকৈ গৈ আছে সেনেকৈ গৈ থাকিব কাৰণ তাত যিটো আমি মেগনেটিক ফিল্ড এপ্লাই কৰিছিলো সেই এপ্লাই কৰা মেগনেটিক ফিল্ডটো তাক কোনো এফেক্ট কৰিব পৰা নাই বিকজ এংগল এটা মাজত কিমান ডিগ্ৰী হৈছে 180 ডিগ্ৰী হৈছে আৰু 180 ডিগ্ৰী কি হয় যাৰ যিটো ফোর্স থাকিব এফেক্টিভ ফোর্সটো কি হ'ব বা যিটো এক্সপ্ৰেছ ফোর্স থাকিব সেইটো কি হৈ যাব 0 হৈ যাব ঠিক আছে তো ইয়াৰ কাৰেক্ট এনসার কোনটো হয় এতিয়া ৰিমেইন আনএফেক্টেড অপচন এ ঠিক আছে তো তোমালোকে সলিউশন খিনি চাই লোৱা কিবা যদি বুজি নোপোৱা আমাক কৈ দিবা ডাইৰেক্টলি ঠিক আছে আৰু এই সলিউশন খিনি এটা স্ক্ৰীনশ্বট লৈ লোৱা তোমালোকে নিজে যেতিয়া পঢ়িব বা প্ৰিপাৰেচন কৰি থাকিবা বা নিজে যেতিয়া প্ৰেক্টিচ কৰিব যাবা তেতিয়া কি কৰিবা এই বস্তুখিনি চাব পাৰিবা তোমালোকৰ হেল্প হ'ব ঠিক আছে এইখিনি এটা লৈ ল'বা স্ক্ৰীনশ্বটটো ঠিক আছে সো মুভিং টু দ্য নেক্সট কুৱেশ্যন ওকে এবাৰ আছে কুৱেশ্যন নম্বৰ 5 ইয়াত কি দিছে চোৱা ইন এ হুইষ্টন ব্ৰিজ all the four arms have equal resistances এটা এখন হুইষ্টন ব্ৰিজটো তোমালোকে শুনিছা অলৰেডি কাৰেণ্ট ইলেক্ট্ৰিচিটিত এইটো কি আছিলে হুইষ্টন ব্ৰিজ কি চাৰিটা আৰ্ম আছিলে চাৰিটা আৰ্ম আছিলে তাৰ মাজত চাৰিটা আৰ্মৰ চাৰিটা ৰেজিষ্টেন্স আছিলে আৰু মাজত আমি কি ৰাখিছিলো কেলকুলেটৰটো ৰাখিছিলো ঠিক আছে তো আমাৰ তেনেকুৱা আছিলে তো চাই লওক কুৱেশ্যনটো কি দিছে যে এটা এখন হুইষ্টন ব্ৰিজ আমাক দিয়া আছে হুইষ্টন ব্ৰিজখনৰ চাৰিটা আৰ্ম আছে আৰু চাৰিটা আৰ্মত চাৰিটা ৰেজিষ্টেন্স আছে আৰু সেই চাৰিটা ৰেজিষ্টেন্সৰ ভ্যালুটো কিমান হয় আৰ বুলি কৈছে আৰ কেপিটেল আৰ ঠিক আছে if the resistance of the galvanometer arm is also R মানে যিটো মই কৈছো যে মাজত এটা galvanometer এটা হেৰি থাকে ওয়্যাৰ এটা থাকে তো সেইটোৰ আমাক কিমান বুলি কৈছে ৰেজিষ্টেন্সটো R বুলি কৈছে the equivalent resistance কি কৈছে equivalent resistance of the combination is seen by a battery is যিটো আমাৰ টোটেল সেই সাৰ্কিটটো ধৰা সাৰ্কিটটো যদি মানে ড্ৰয়িং কৰি লও সাৰ্কিটটো আমাৰ ইয়াত এনেকৈ আছে তো এখানে হৈছে আমাৰ হুইষ্টন ব্ৰিজ ওকে এখানে হুইষ্টন ব্রিজ এখানে আমার কিমান দিয়া আছে রেজিস্ট্যান্সটো ইয়াত R ইয়াতো R দিয়া আছে ইয়াতো R দিয়া আছে আৰু তাৰ মাজত যেটো থাকিব ৰেজিস্ট্যান্স তুমি গ্ৰেভিটি ৰেজিস্ট্যান্স বুলি কয় এটো কিমান হয় এটো R বুলি কৈছে ঠিক আছে এটো R হয় তো আলটিমেটলি ইয়াত যদি আমাৰ কি থাকে বেটাৰিটো লগাই দিও এনেকে ঠিক আছে এটো বেটাৰি হয় তো ইয়াৰ আমাৰ যেটো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কিমান হৈ গৈছে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স মানে টোটাল ৰেজিস্ট্যান্স ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স এটো লাগে কিমান হয় ঠিক আছে তো চাবা মেইন কেছটো হল ইয়াৰ আমাৰ কোৱেশ্চনটো কি আছিল ওকে অপশন দি আছিল চাৰিটা অপশন R/4 R/2 R and 2R তো একদম এইটো বহুত ডাঙৰ সাৰ্কিট হয় এটা এই সাৰ্কিটটো একদম সিম্পলি সলভ কৰিব পাৰে ঠিক আছে যদি আমাৰ কি হয় এই যেটো চাৰিটা হুইষ্টন যেটো চাৰিটা আৰ্ম দি আছে তো এটা ৰেজিস্ট্যান্স আমাৰ এটো হয় এটা ৰেজিস্ট্যান্স এটো হয় 1 2 3 and 4 ঠিক আছে
তো আমাৰ ইয়াত চোৱা আমাৰ চাৰ্কিটটো চালে গম পাই যাম যে যিকেইটা আমাৰ ৰেজিষ্টেন্স দিয়া আছে গোটেইকেইটা সেম হয়। তো যেতিয়া আমাৰ গোটেইকেইটা ৰেজিষ্টেন্স আৰ্মত থকা ৰেজিষ্টেন্স সেম হৈ যায় তেতিয়াহ'লে কি হয় এই চাৰ্কিটটোক বেলেঞ্চ বুলি কোৱা হয়। বেলেঞ্চ চাৰ্কিট বুলি কোৱা হয়। ঠিক আছে, যিহেতু বেলেঞ্চ হৈ থাকিব, বেলেঞ্চ হলে কি হ'ব ইয়াৰ মাজেৰে ধৰ এইটো যদি বেটাৰী হয় পজিটিভ হয়তো নিগেটিভ হয় তো কাৰেণ্টটো এনেকে যাব গৈ ইয়াত ডিভাইড হ'ব এনেকে যাব ইয়াত আহিব ইয়াৰ পৰা আকৌ এফালে ওলাই যাব এনেকে গৈ আকৌ ওলাই আহিব। ঠিক আছে, যেতিয়া চাৰ্কিটটো বেলেঞ্চত থাকিব মানে বেলেঞ্চ কেতিয়া যেতিয়া সেই ৰেজিষ্টেন্স কেইটা সেম থাকিব। ঠিক আছে, তো হোৱাৰ লগে লগে কি হ'ব ইয়াৰ মাজত যিটো কাৰেণ্ট থাকিব সেই কাৰেণ্টটো জিৰ' হৈ যাব। অনলি ইন বেলেঞ্চ কণ্ডিশ্যন। বেলেঞ্চ কণ্ডিশ্যন কি হ'ব কাৰেণ্টটো জিৰ' হৈ যাব আৰু কাৰেণ্টটো জিৰ' হৈ যোৱাৰ লগে লগে ইয়াৰ মাজত যিটো ৰেজিষ্টেন্স হয় এইটো কনচিডাৰ কৰা নহয়। ঠিক আছে, তো কনচিডাৰ কৰা নহ'লে কি হ'ব তো ইয়াৰ মাজত যিটো কাৰেণ্টটো জিৰ' হৈ যায় আমাৰ ৰিমেইনিং কেইটা ৰেজিষ্টেন্স থাকিলে টোটেল 5টা আছিলে এইটো আমাৰ ইয়াৰ পৰা এলিমিনেট হৈ গ'ল। হৈ যোৱা থাকিল কোনটো এতিয়া আমাৰ এইটো থাকিল আৰু এইটো থাকিল। তো এইখিনি যদি আমি কেলকুলেশ্যন কৰিব যাওঁ তাৰ পৰা আমি এটা এনচাৰ আহিব তাৰ টোটেল এনচাৰটো আহিব আৰ। মানে এটা বস্তু মনত ৰাখিব লাগে ইয়াতে চিম্পলি যে যদি আমাৰ বেলেঞ্চ কণ্ডিশ্যনত থাকে তো এইটো মাজত কাৰেণ্টটো জিৰ' হৈ গ'লে বাকী যিকেইটা ৰিমেইনিং আমাৰ ৰেজিষ্টেন্স থাকিব তাৰে ভেলুকেইটা যদি গোটেইকেইটা সেম হৈ থাকে তেতিয়াহ'লে কি হ'ব কাৰেণ্ট এনচাৰটো আমাৰ সেইটো হৈ যাব আৰু আমি ইয়াত আমাৰ এক্সট্ৰা মেথমেটিকেল বা সলিউশন আমি কৰিব নালাগে ইয়াত। ঠিক আছে, তো ডাইৰেক্টলি আমাৰ যিটো ৰেজিষ্টেন্স থাকিব সেইটো ভেলুটো পুট কৰি দিব পাৰি। ঠিক আছে, ইয়াত আমাৰ আৰ দি আছে তো এনচাৰটো আমাৰ কি আহিব আৰে আহিব। ঠিক আছে, তো আমাৰ ইয়াত কাৰেক্ট এনচাৰ কোনটো হ'ব এতিয়া অপশ্যন 4টা আছিলে r/4 r/2 য়েছ অপশ্যন চি ইজ কাৰেক্ট। ঠিক আছে, এইটো অনলি কেতিয়া হয় যেতিয়া আমাৰ কি হয় বেলেঞ্চ কণ্ডিশ্যন হ'ব। ঠিক আছে, অনলি বেলেঞ্চ কণ্ডিশ্যন হ'ব, বেলেঞ্চ কণ্ডিশ্যন নহ'লে বস্তুটো বেলেগ হৈ যাব অলপ। ঠিক আছে, ওকে তো আমাৰ এইখিনি আছিলে তো 5 নম্বৰ কুৱেশ্যন শেষ। তো নেক্সট কুৱেশ্যন আমাৰ কি আছে ওকে এইটো প্ৰেক্টিচ কুৱেশ্যন হয় তোমালোকে নিজে কৰিবা। ঠিক আছে, তো কুৱেশ্যনটো কি দিছে চোৱা আইডেন্টিফাই দ্য ভেক্টৰ কোৱান্টিটি এমং দ্য ফলোইং। ঠিক আছে, কোনটো কোনটো দি আছে অপশ্যন কেইটা অপশ্যনৰ ডিষ্টেন্স একদম ইজি কুৱেশ্যন হয় ডিষ্টেন্স এংগুলাৰ মোমেন্টাম হিট এণ্ড এনাৰ্জি। ঠিক আছে, তো এইকেইটাৰ ভিতৰত কোনটো ভেক্টৰ কোৱান্টিটি হয় তোমালোকে এইটো কুৱেশ্যনটো পঢ়ি এনচাৰটো কৰি আমাক কমেণ্ট সেকশ্যনত জনাই দিবা তাতে আমি কুৱেশ্যনটো চাব পাৰিম। ঠিক আছে, তো এইখিনি আমাৰ পাৰ্ট 2 আছিলে। তো আৰু নেক্সট ভিডিঅ'বিলাক আমি চাই থাকিবৰ কাৰণে তোমালোকে আমাৰ ভিডিঅ'বিলাক ফ'ল' কৰি থাকিবা। তো আজিলৈ ধন্যবাদ।